হাই গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে চাই আছে ধেমালি মন। আৰু আজি আপোনালোকে অসমত বাজাজ ডিলাৰত একদম ধুনীয়া ধুনীয়া চুপাৰ বাইক, একদম বহুত মজা কালাৰ আছে, একদম বহুত ইয়াত মানে হাজাৰ বাইক। আপোনালোকে দেখি আচৰিত হ'ব যে ইমান বাইক আছে ইয়াত। আৰু গুদামটো যথেষ্ট বহুত ডাঙৰ। আৰু দেৰি নকৰোঁ, তেন্তে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইফালৰ পৰা যদি চাওঁ আমি, গুদামটো ইমান ডাঙৰ দেখিছে, মানে একদম ইয়াৰ পৰা ধৰি এনেকৈ কৰি একদম ইয়ালৈকে। আৰু এইফালে মানে বাইক চাইকবোৰ ইয়াতে মানে পাৰ্কিং হয়, যিবোৰ ডাঙৰ গাড়ীবোৰ যিবোৰ হয় ইয়াতে মানে পাৰ্কিং হয়। আৰু বাকীবিলাক চব আগ চাইডে হয়। আৰু ইয়াৰ ভিতৰত এতিয়া আমি চাম কিমান বাইক আছে। আৰু এইটোৱে দেখিছে একদম পূৰা ডাঙৰ, ইয়াতে মানে কিবাকিবি পাৰ্টছ পায়, মানে ইয়াতে পায় আৰু এইফালে যদি চাই ইয়াতে মানে ছাৰ্ভিচিংটো হয়, যিটো ইয়াৰ ভিতৰতে হয় ছাৰ্ভিচিংটো। আপোনালোকে আহিলে ইয়াতে কৰিব পাৰিব ধুনীয়াকৈ। আৰু ভিতৰত দেখিছে ধুনীয়াকৈ একদম বাইক চাইক মানে বনাই আছে মেকানিকসকলে একদম ধুনীয়াকৈ। বাইকখন কেনেকুৱা অৱস্থা হৈ গ'ল বাপৰে। আৰু এইফালে দেখিছে একদম বাইক গোটেইখন বাইক একদম বহুত হেভি বাইক আছে দেখিছে আপোনালোকে। একদম ধুনীয়া কালাৰত একদম বাইক আছে, পালচাৰ দেখিছে, একদম ৰঙা নীলা পালচাৰ একদম যেনেকুৱাই লাগে আপোনালোকে চব ধৰণৰ পাই যাব। একদম মজা আছে ইয়াতে। আৰু নতুন গাড়ী আহিছে, দেখিছে N160 নতুন কালাৰত আহিছে, দেখিবলৈ ভালেই লাগিছে বাৰু। আৰু আজি ভিডিঅ' ইমানেই, বেছি দীঘল নকৰোঁ।